Hello guys, myself Harjoti আৰু পোনপ্ৰথমতে মোৰ নতুন পেজ টেকনটিক্স ইন আছামিজ পেজটোলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই পেজটোত মই টেকনিকেল এৱাৰনেছ ৰিলেটেড বহুতো জানিবলগীয়া ভিডিঅ' লৈ আনিম আৰু আশা কৰোঁ আপোনালোক সকলোৱে স্পেচিয়েলি নতুনকৈ উঠি অহা যুৱ প্ৰজন্মৰ ষ্টুডেণ্টছখিনিয়ে ভিডিঅ'বোৰ চাই কিছু টেকনিকেল ৰিলেটেড নলেজ গেইন কৰিব পাৰিব। আজি আমি শিকিম আছে আমি উইণ্ডোজ পিচি লেপটপ বা ডেস্কটপৰ যেতিয়া পাৰফৰ্মেঞ্চ শ্ল' হয় আমি কেনেকৈ ছিষ্টেমৰ পাৰফৰ্মেঞ্চ লিভাৰেজ কৰিব পাৰোঁ, পাৰফৰ্মেঞ্চ অলপ ফাষ্টাৰ কৰিব পাৰোঁ, তাৰ বিষয়ে আমি আজি শিকিম। আৰু তাৰ বাবে কেইটামান ষ্টেপছ আপোনালোকক দেখুৱাবলৈ মই ট্ৰাই কৰিম। আহক তেন্তে অলপ পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিসকলে দেখুৱাম অলৰেডি যিখিনি এৱাৰ হয় বা জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিলে হ'ল। তো আহক আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। তাৰ বাবে আমি কি কৰিব লাগিব? ফাৰ্ষ্ট আমাৰ কীবৰ্ডত উইণ্ডোজ প্লাছ আৰ প্ৰেছ কৰাৰ পিছত ইয়াতে আপুনি টাইপ কৰিব ৰান বাটনত পাৰ্চেণ্টেজ টেম্প এণ্ড পাৰ্চেণ্টেজ, দেন ক্লিক অন এণ্টাৰ অৰ অ'কে। দিয়াৰ আফটাৰ আপুনি চাব ইয়াতে আপোনাৰ বহুখিনি জাংক ফাইল বা টেম্প ফাইল আপুনি দেখুওৱা পাব। ঠিক আছে, এই গোটেইখিনি জাংক ফাইল আপুনি কণ্ট্ৰল এ মাৰিব, মাৰি পেলাই ডিলিট মাৰি দিব। ডিলিট বাটনটো প্ৰেছ কৰাৰ পিছত এনেকৈ ডিলিট হৈ যাব। এইটো এটা আপোনাৰ প্ৰচেছ হ'ল। নেক্সট প্ৰচেছ আপোনাৰ হৈছে আপুনি ডিস্ক ক্লিন আপ কৰিব পাৰে। তো ডিস্ক ক্লিন আপ কৰাৰ কাৰণে আপুনি ইয়াতে ক্লিন আপ লিখিব পাৰে। আপুনি ইয়াতে ক্লিন আপ লিখিব পাৰে, ডিস্ক ক্লিন আপত যাব পাৰে। এনেকৈ গৈ পেলাই চি ড্ৰাইভ, ক্লিক অন অ'কে। ই কেলকুলেট কৰি আছে আপোনাৰ। ইয়াতে আপোনাৰ যিখিনি অপশ্যন আছে এই গোটেইখিনি অপশ্যনৰ ভিতৰত আপুনি আপোনাৰ চিলেক্টেড যিখিনি অপশ্যনছ আছে, যেনেকৈ আপোনাৰ ডাউনলোড প্ৰগ্ৰাম ফাইল, টেম্পৰাৰী ইণ্টাৰনেট ফাইলছ অলৰেডি চিলেক্টেড আছে, প্লাছ চিষ্টেম এৰৰ মেমৰি ডাউন ফাইল, চিষ্টেম এৰৰ মিনি ডাউন ফাইল, এইবিলাক আপোনাৰ ডাউন ফাইল হয়। এইবিলাক আপুনি ডিলিট কৰিব পাৰে। উইণ্ডোজ এৰৰ ৰিপৰ্ট, ঠিক আছে, এইখিনি যিখিনি আছে আৰু কেটছে ফাইল আছে কিছুমান, ডেলিভাৰী অপ্টিমাইজেশ্যন ফাইলখিনি নকৰিব ডিলিট। এই ফাইলখিনি কেতিয়াও ডিলিট নকৰিব, ডেলিভাৰী অপ্টিমাইজেশ্যন ফাইলছ এইখিনি, বিকজ আমাৰ যেতিয়া উইণ্ডোজটো ষ্টাৰ্ট হ'ব তেতিয়া আমাৰ এই ফাইলখিনি অপ্টিমাইজ কৰাৰ কাৰণে ছিষ্টেমটোৰ দৰকাৰ হয়। ড্ৰাইভাৰ পেকেজটো ডিলিট কৰিব নালাগে, এইটো আনচেক কৰি দিব। প্লাছ ৰিচাইকেল পিন যদি আপুনি ৰিমুভ কৰিব বিচাৰে ৰিমুভ কৰিব পাৰে। আৰু থাম্বনেইলছ, টেম্পৰাৰী ফাইলছ এইখিনি চিলেক্ট কৰিব। এইখিনি গোটেই চিলেক্ট কৰিলে মই আকৌ দেখুৱাইছোঁ ডিফেণ্ডাৰ এণ্টিভাইৰাছ এইটো নালাগে, বিকজ ইয়াৰে এণ্টিভাইৰাছৰ যিখিনি আপডেট ডেফিনেশ্যন ফাইল সেইখিনি থাকিব পাৰে। তো এইখিনি আপোনাৰ ডিলিট কৰিলে হ'ল। মই আপোনাক দেখুৱাই দিছোঁ। দেন ক্লিক অন অ'কে, দেন ডিলিট ফাইলছ। ই আপোনাৰ ডিলিট কৰি আছে। মই ভিডিঅ'টো এতিয়া অলপ দেৰিৰ কাৰণে পজ কৰি আছোঁ, ডিলিট হোৱাৰ পিছত আকৌ আহিম। অ'কে, এতিয়া আমাৰ ডিস্ক ক্লিন আপ হৈ গ'ল। আপুনি এনেকৈ ডিস্ক ক্লিন আপত গৈ পেলাই ডিস্কটো ক্লিন আপ কৰিব পাৰে। ডিস্ক ক্লিন আপত গৈ পেলাই আদাৰৱাইজ আৰু এটা অপশ্যন আছে, ডিস্ক পিচিত যাব, গৈ পেলাই চি ড্ৰাইভত গৈ পেলাই ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজত যাব। যোৱাৰ পিছত ইয়াতে আপোনাৰ অপশ্যন পাব, ইয়াতে আপোনাৰ ডিস্ক ক্লিন আপ অপশ্যন পাই যাব। আপুনি দুটা ৱে দি যাব পাৰে, আপোনাৰ ইচ্ছা আপুনি কোনটো ৱে দি আপুনি ডিস্ক ক্লিন আপটো অ'পেন কৰে। মই এতিয়া কেঞ্চেল কৰি দিছোঁ এইটো। নেক্সট হৈছে আপোনাৰ এনেবল ষ্ট'ৰেজ। ইয়াতে আপুনি ষ্ট'ৰেজ টাইপ কৰিব, চাৰ্চ বাৰত ষ্ট'ৰেজ ছেটিঙত যাব। ষ্ট'ৰেজ ছেটিঙত যোৱাৰ পিছত ইয়াতে আপোনাৰ চাওক, এইটো ষ্ট'ৰেজ চেঞ্জ কেন অট'মেটিকেলি ফ্ৰী আপ স্পেচ বাই গেটিং ৰিড অফ ফাইলছ ইউ ডোন্ট নিড লাইক টেম্পৰাৰী ফাইলছ এণ্ড কণ্টেণ্ট ইন ইয়ৰ ৰিচাইকেল বিন। আপোনাৰ ৰিচাইকেল বিনত থকা যিখিনি ফাইল বা টেম্পৰাৰী ফাইল আছে ই অট'মেটিকেলি ক্লিন আপ কৰিব। এইটো আপুনি ছেট আপ কৰিব লাগিব। এইটো যদি অন থাকে, আৰু আপুনি ফাৰ্ষ্ট অন কৰাৰ আগতে কনফিগাৰ কৰি ল'ব। আপোনাক ধৰক 30 ডেইজৰ ভিতৰত আপোনাৰ ৰিচাইকেল বিনৰ পৰা ডিলিট হ'ব লাগে, তো 30 ডেইজটো চিলেক্ট কৰি ল'ব। আৰু ইয়াতে চাওক এইটো ডাউনলোডছ ফ'ল্ডাৰ। আপুনি যদি কিবা ফাইল ধৰক ডাউনলোড কৰিলে গুগল ক্ৰম বা মজিলা ফায়াৰফক্স যিকোনো ব্ৰাউজাৰৰ পৰা ইউজ কৰি, সেই ডাউনলোড কৰা ফাইলখিনি আপোনাৰ ডাউনলোড বুলি যিটো ফ'ল্ডাৰ থাকে আমাৰ ডেস্কটপত, এই ডাউনলোড ফ'ল্ডাৰৰ ভিতৰত থাকি যাব। এই ডাউনলোডছ বুলি এটা ফ'ল্ডাৰ আছে, এই ডাউনলোডছ ফ'ল্ডাৰৰ ভিতৰত গুচি যায়। তো এই ডাউনলোডছ ফ'ল্ডাৰৰ যিখিনি ফাইল আছে এইখিনি যদি আপুনি ডিলিট কৰিব নিবিচাৰে তেতিয়াহ'লে আপুনি এইটো নেভাৰে চিলেক্ট কৰি থ'ব। আৰু ৰিচাইকেল বিনৰ পৰা যদি ডিলিট কৰিব লাগে বা টেম্প ফাইল ক্লিন কৰিব লাগে, এইটো 30 ডেইজ কৰে, আপুনি 1 ডে কৰে, 14 ডেইজ কৰে, এইটো ইটছ আপ টু ইউ। ঠিক আছে, আপুনি এইটো ষ্ট'ৰেজ চেঞ্জটো এনেবল কৰিলেহে এইটো অট'মেটিকেলি আপোনাৰ ক্লিন আপ ষ্টাৰ্ট হ'ব। ঠিক আছে, ই অট'মেটিকেলি এইটো চিডিউল হৈ যাব। তো এইটো এটা অপশ্যন হ'ল আপোনাৰ। এতিয়া নেক্সট আপোনাৰ কি থাকিব, পাৱাৰ প্লেনৰো এটা ছেটিং থাকে আমাৰ। পাৱাৰ প্লেনৰ ছেটিংটো আপোনাৰ ধৰক আপুনি কণ্ট্ৰল পেনেলত যাব পাৰে। কণ্ট্ৰল পেনেলত যোৱাৰ কাৰণে আপুনি কণ্ট্ৰল লিখিব, কণ্ট্ৰল পেনেলত যাব,
কণ্ট্ৰল পেনেলত যোৱাৰ পিছত আপুনি ইয়াতে চাওক আপোনাৰ আই থিংক বেটাৰী আৰু পাৱাৰ প্লেন বুলি থাকিব। ৰাইট, দিছ ইজ দ্য পাৱাৰ অপশ্যন। আপুনি পাৱাৰ অপশ্যনত যাব, যোৱাৰ পিছত ইয়াতে চাওক আপোনাৰ 2টা বা 3টা অপশ্যন থাকিব, বেলেঞ্চ, হাই পাৰফৰ্মেঞ্চ। আপুনি যদি বেলেঞ্চ অপশ্যনত ৰাখে তেতিয়াহ'লে সি অট'মেটিকলি সি বেলেঞ্চ কৰিব, লেকিন আপোনাক যদি চিষ্টেম পাৰফৰ্মেঞ্চ ভাল লাগে তেতিয়াহ'লে আপুনি হাই পাৰফৰ্মেঞ্চটো চিলেক্ট কৰি ল'ব পাৰে। ইয়াতে আপুনি নিজৰ ইচ্ছা অনুযায়ী আপুনি কাষ্টমাইজ কৰিব পাৰে। আপোনাৰ ডিছপ্লে কেতিয়া ধৰক আপোনাৰ বেটাৰীত চলি আছে লেপটপটো, ধৰক আপোনাৰ 10 মিনিটছ পিছত এইটো অফ হ'ব লাগে, মানে ডিছপ্লেখন অফ হ'ব লাগে, ডিম হ'ব লাগে। প্লাগ ইন কৰা থাকিলে 15 মিনিটছ, মানে ধৰক বেটাৰী মানে লেপটপৰ চাৰ্জাৰ এডাপ্টাৰ লগোৱা আছে, তো 15 মিনিটছ পিছত সি অট'মেটিকেলি ডিছপ্লেখন টাৰ্ণ অফ হৈ যাব। শ্লিপ, পুট দ্য কম্পিউটাৰ টু শ্লিপ, ধৰক আপোনাৰ চিষ্টেমটো শ্লিপ হ'ব লাগে। মই নেভাৰ কৰি থৈ দিছোঁ, বিকজ মই কিছুমান কাম কৰি থাকোঁ অফিচিয়েল ৰিলেটেড বা IT ৰিলেটেড, তো সেইকাৰণে মই নেভাৰ কৰিয়ে থৈছোঁ। এইটো আপুনি ধৰক আপোনাৰ ধৰক কম্পিউটাৰটো শ্লিপ মোডত নিজে নিজে ধৰক 10 মিনিট পিছত শ্লিপ মোডত যাব লাগে, তো ই অট'মেটিকলি 10 মিনিট পিছত শ্লিপ মোডলৈকে গুচি যাব। আৰু তাৰ উপৰিও এডভান্স পাৱাৰ ছেটিঙত বহুখিনি অপশ্যন থাকে। আপোনাৰ হাৰ্ড ডিস্ক টাৰ্ণ অফ কৰা, অন বেটাৰী 20 মিনিটছ, সেইখিনি বহুত কিবাকিনি অপশ্যন থাকে। সেইখিনি বাৰু পিছত মই দেখুৱাম কেতিয়াবা। এতিয়া মই এইটো কেঞ্চেল কৰিলোঁ। যিয়ে নহওক, এতিয়া পাৰফৰ্মেঞ্চটো আপোনাৰ মেইনলি হৈছে কি, যিটো পাৰফৰ্মেঞ্চ থাকে, হাই পাৰফৰ্মেঞ্চ কৰিলে আপোনাৰ পাৰফৰ্মেঞ্চটো ভাল পাব। ঠিক আছে, এতিয়া হৈছে আপোনাৰ আৰু এটা অপশ্যন আছে। আপোনাৰ ধৰক প্ৰচেছৰ যিটো আছে, আপুনি যেতিয়া লেপটপ এটা ধৰক পাৰচেছ কৰি আনিলে বা লেপটপটো ইউজ কৰি আছে, তো বহুতে গম নাপায় তাতে একচুৱেলি ফাৰ্ষ্ট অফ অল যিখিনি পাৰফৰ্মেঞ্চ থাকে এইটো ডিফল্ট প্ৰচেছৰ, নাম্বাৰ অফ প্ৰচেছাৰ্ছ এটা বা দুটাই থাকে। তো সেই প্ৰচেছাৰটোৰ ছেটিংটো আপুনি ইনক্ৰিজ কৰিব পাৰে। তাৰ কাৰণে আপুনি ইয়াতে চাৰ্চ বাৰত গৈ পেলাই MS config টাইপ কৰিব। MS config টাইপ কৰাৰ পিছত system configuration এই চাওক MS config.exe, ৰান এজ এডমিনিষ্ট্ৰেটৰো কৰিব পাৰে। চাওক এতিয়া আমাৰ চিষ্টেম কনফিগাৰেশ্যনৰ মেনুখন অপেন হৈ গ'ল। ইয়াতে আমি ক'ত যাব লাগিব, বুটত যাব লাগিব। বুটত গৈ পেলাই আপোনাৰ চাওক এডভান্স অপশ্যনত যাব। এতিয়া আপোনাৰ OS-টো কি আছে, উইণ্ডোজ 10 আছে, সেইটো ইয়াতে টাইপ লিখা আছে। আমি উইণ্ডোজ 10ত মই এতিয়া কাম কৰি আছোঁ। তো এডভান্স অপশ্যনত যাব, গৈ পেলাই ইয়াতে চাওক ডিফল্ট প্ৰচেছৰ কিমান আছে, নাম্বাৰ অফ প্ৰচেছৰ 1 আছে। এইটো যদি মই নাম্বাৰ অফ প্ৰচেছৰ এতিয়া চাওক 2 3 4 এইটো নাম্বাৰ অফ প্ৰচেছৰটো সদায় আপুনি 4 কৰি দিব আৰু মেক্সিমাম মেমৰিটো ইউজ কৰিব। ধৰক মোৰ লেপটপত 8 GB ৰেম আছে, তো মেক্সিমাম মেমৰি মই ইউজ কৰিছোঁ আৰু নাম্বাৰ অফ প্ৰচেছৰ 4 কৰিছোঁ। তেতিয়াও আপোনাৰ চিষ্টেম পাৰফৰ্মেঞ্চ বহুখিনি ভাল হ'ব। এইটো মই এপ্লাই কৰিলোঁ, অ'কে কৰিলোঁ। ইয়াৰ কাৰণে আমি ৰিষ্টাৰ্ট কৰিব লাগিব চেঞ্জেছবিলাক এফেক্ট হোৱাৰ কাৰণে, তেতিয়া আপুনি পাৰফৰ্মেঞ্চটো ভাল পাব। এতিয়া মই এক্সিট কৰি দিছোঁ বাৰু, যিহেতু মই ভিডিঅ' বনাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই এক্সিট কৰিছোঁ, কিন্তু ৰিষ্টাৰ্ট কৰিবই লাগিব আপুনি। নেক্সট প্ৰচেছ হৈছে আপোনাৰ ডিছ পিচিত যাব। নেক্সট প্ৰচেছৰ কাৰণে ডিছ পিচিত গৈ পেলাই প্ৰপাৰ্টিজত যোৱাৰ পিছত আপুনি যাব এডভান্স চিষ্টেম ছেটিং দেখা পাব। এডভান্স চিষ্টেম ছেটিঙত যাব, ইয়াতে চাওক চিষ্টেম প্ৰপাৰ্টিজত কম্পিউটাৰ নেম, হাৰ্ডৱেৰ, এডভান্স চিষ্টেম প্ৰটেকশ্যন এণ্ড ৰিম'ট আছে। তো আপুনি এডভান্সত যাব লাগিব। ইয়াতে চাওক আপোনাৰ পাৰফৰ্মেঞ্চ বুলি এটা টেব আছে। ইয়াতে কি লিখা আছে, ভিজুৱেল এফেক্ট, প্ৰচেছৰ চিডিউলিং, মেমৰি ইউজেছ এণ্ড ভাৰ্চুৱেল মেমৰি। ইয়াতে ছেটিংছত যাব, গৈ পেলাই আপুনি চাওক মই এডজাষ্ট ফৰ বেষ্ট পাৰফৰ্মেঞ্চ কৰা আছে। নৰ্মেলি এইটোৱে থাকে অপশ্যন, লেট উইণ্ডোজ চুজ হোৱাটছ বেষ্ট অফ মাই কম্পিউটাৰ। এই অপশ্যনটোৱে মানে বাই ডিফল্ট এনেবল থাকে। আপুনি জাষ্ট এডজাষ্ট ফৰ বেষ্ট পাৰফৰ্মেঞ্চ চিলেক্ট কৰিবলৈ ইয়াতে আপুনি কিছুমান যেনেকুৱা স্মুথ এজেছ আৰু আপোনাৰ থাম্বনেল ইনষ্টেড অফ আইকন, মানে আইকন কেইটা আপোনাৰ থাম্বনেল ভিউত দেখা পালে মানে কি আপুনি আইডেণ্টিফাই কৰিব ভাল হয় ন, এইটো মানে কি মানে ফল্ডাৰ বা আইকন হয়। আৰু স্মুথ এজেছ এই অপশ্যনটোত আপুনি এনেবল কৰি ৰাখিব পাৰে আপোনাৰ সুবিধাৰ কাৰণে। এপ্লাই অ'কে কৰিব, অ'কে কৰি দিব, ঠিক আছে। তাৰপিছত আপুনি ক্ল'জ কৰি দিব। তাৰোপৰি আৰু এটা বস্তু দেখাব পাব, আৰু এটা বস্তু আছে মই আপোনাক দেখুৱাম, MS config, যিটো আপোনাৰ আমি MS configত যে গৈছিলোঁ এই চিষ্টেম কনফিগাৰেশ্যন। ইয়াতে আপুনি ধৰক যিটো ছাৰ্ভিচেছ আছে, ছাৰ্ভিচেছবিলাক চাওক। আপোনাৰ কিছুমান যদি আপোনাৰ ধৰক আপুনি ভাবিছে যে এইটো ছাৰ্ভিচ আপোনাৰ এইটো এপ্লিকেশ্যন আছে, এইটো মই ইউজ নকৰোঁ তেনেকৈ। তো ইউজ যদি তেনেকৈ নকৰে, তেনেহ'লে ধৰক মই ইয়াতে ধৰক আপোনাৰ বিট লকাৰটো ইউজ নকৰোঁ। তো বিট লকাৰটো ধৰক ইউজ নকৰিলে এইটো ডিজেবলো কৰি ৰাখিব পাৰে আপুনি। এইটো চিলেক্ট কৰি আপুনি ডিজেবল কৰি এইটো ষ্টপ কৰি ৰাখিব পাৰে। এইটোতো ষ্টপতে আছে, কিন্তু মই আনচেক কৰি ৰাখিছোঁ। এইটো ডিজেবলো কৰিব পাৰে আপুনি, ঠিক আছে। যিখিনি ছাৰ্ভিচ নালাগে আপুনি ডিজেবল কৰিব, তাৰপিছত এপ্লাই অ'কে কৰিব, ঠিক আছে। কিন্তু ইয়াতে কিছুমান উইণ্ডোজৰ ডিফল্ট ছাৰ্ভিচ থাকে, এইখিনি আপোনালোকে নজনাকৈ কেতিয়াও ডিজেবল নকৰিব, ঠিক আছে। সেইটো এটা অপশ্যনেল হয়,
আপুনি কৰিব পাৰে নকৰিব পাৰে, বাট মই যিকেইটা ষ্টেপ দেখুৱালোঁ সেই ষ্টেপকেইটা যদি আপোনালোকে ফ'ল' কৰে নিশ্চয় আপোনাৰ ছিষ্টেমৰ পাৰফৰ্মেঞ্চটো বহুত ভাল হ'ব। আৰু তাৰ উপৰি আপোনাৰ ছিষ্টেম পাৰফৰ্মেঞ্চ ডিপেণ্ড কৰে আপোনাৰ হাৰ্ডৱেৰৰ ওপৰতো। আপোনাৰ হাৰ্ডৱেৰ ৰিচোৰ্চেছ কি আছে আপোনাৰ উইণ্ড'জ ছিষ্টেমটোত তাৰ ওপৰতো বহুখিনি ডিপেণ্ড কৰে। ৰেম কিমান আছে আপোনাৰ, হাৰ্ড ডিস্ক লাগি আছে নে SSD লাগি আছে। আজিকালি ধৰক আপোনাৰ ইনষ্টিড অফ হাৰ্ড ডিস্ক SSD লগোৱা হয়, বিকজ SSDত আপোনাৰ ছিষ্টেমৰ পাৰফৰ্মেঞ্চ মানে আপোনাৰ ডেটা ট্ৰান্সফাৰ ৰেটটো বহুত ভাল হয়। ঠিক আছে, যি নহওক আজি আপোনালোকক এইখিনিয়ে দেখুৱালোঁ কেনেকৈ আপোনাৰ উইণ্ড'জ PC বা উইণ্ড'জ লেপটপ ডেস্কটপৰ পাৰফৰ্মেঞ্চটো আপুনি মানে ইম্প্ৰুভ কৰিব পাৰে। তো আজিলৈ ইমানে। থেংক ইউ ফৰ ৱাচিং গাইজ।